প্ৰিয়সকল আজি আমি বুক অফ ৰেভেলেশ্যন প্ৰকাশিত বাক্যত পোৱা 7খন চাৰ্চৰ বিষয়ে আলোচনা কৰিম আৰু আমি জানো যে বুক অফ ৰেভেলেশ্যন প্ৰকাশিত বাক্য এক ভৱিষ্যতবাণীৰ কিতাপ হয় যি নেকি জোহন যীশু খ্ৰীষ্টৰ শিষ্য আছিলে তেওঁৰ দ্বাৰা লিখা হৈছিলে AD 90 to 95ৰ ভিতৰত আৰু সেই সময়ত আমি এই যি 7খন চাৰ্চৰ বিষয়ে পঢ়িবলৈ পাওঁ সেই 7খন চাৰ্চ এছিয়া মাইনৰ আৰু প্ৰেজেন্ট ডে টাৰ্কিত পোৱা যায় আৰু এই যি 7খন চাৰ্চৰ তিনিটা সিগনিফিকেন্ট ভিউ আছে প্ৰথমটো হৈছে লোকবিলাকে কয় এই যি প্ৰফেটিক বুক কিতাপ 7খন চাৰ্চৰ বিষয়ে লিখা আছে তাৰ মানে যি প্ৰেজেন্ট ডে চাৰ্চ আছিলে সিহঁতৰ বিষয়ে লিটাৰেলি লিখা হৈছিলে 7খন চাৰ্চ লিটাৰেলি সিহঁতৰ বিষয়ে লিখা হৈছিলে আৰু সেকেন্ড ভিউ লোকবিলাকে কয় যে সেই 7খন যি চাৰ্চৰ বিষয়ে কৈছে প্ৰকাশিত বাক্য 2 আৰু 3 অধ্যায়ত এই 7খন চাৰ্চ 7টা যুগৰ বিষয়ে কয় 7টা পিৰিয়ডৰ বিষয়ে কয় আৰু থাৰ্ড ভিউ লোকবিলাকে কয় যে সেই 7খন চাৰ্চ এটা ইন্ডিভিজুৱেল আৰু মণ্ডলীক দৰ্শাইছে যি নেকি আগতে আছিলে আৰু আজিও আছে সেই সময়তো আছিলে আৰু সেই চাৰ্চ আজিও আছে আৰু ভৱিষ্যতে যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমনলৈকে থাকিব সেই লোকবিলাক বা সেই ব্যক্তি লোকসকল আৰু বা সেই চাৰ্চ যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমনলৈকে থাকিব তিনিটা ভিউ আছে যি কি নহওক কিন্তু প্ৰিয়সকল সেই চাৰ্চৰ বিষয়ে যেতিয়া যীশু খ্ৰীষ্টই বৰ্ণনা কৰি আমি যেতিয়া ক্লোজলি সেই কিতাপবোৰ পঢ়ো আমি গম পাম যে সেই চাৰ্চৰ যি বিষয়ে আলোচনা কৰিছে যীশু খ্ৰীষ্টই বিচাৰিছিলে যে সেই 7খন চাৰ্চ ৰিপেণ্ট কৰক আৰু যিবিলাকে মানে বিশ্বাসত দৃঢ় আছে তেওঁবিলাকক আৰু কিছুমান কথা কৈ বিশ্বাসত উদগনি দিয়াটো আৰু যিবিলাক মানে পাপত পৰি আছে আৰু সিহঁতক এক উৎসাহ বাণী দি কিনে এক মানে ৱাৰ্নিং মেছেজ দি কিনে তেওঁবিলাকক মানে ঈশ্বৰত আনক সেই কথা যীশু খ্ৰীষ্টই বিচাৰিছিলে আমি এই কথা ক্লিয়াৰলি প্ৰকাশিত বাক্য 2-3 অধ্যায়ত 7খন চাৰ্চৰ বিষয়ে পঢ়িবলৈ পাম তো প্ৰিয়সকল সেই যি লেসন যীশু খ্ৰীষ্টই শিকাব বিচাৰিছিলে আজিও একেই সমান সিগনিফিকেন্ট কাৰণ আজি লিটাৰেলি আমি সেই সকলো কথা চাবলৈ পাইছোঁ সেই ব্যক্তিসকলৰ পাপৰ কথা বা সেই মণ্ডলীৰ যি উইকনেছ যি দুৰ্বলতা আজিও আমি চাই আছোঁ আমাৰ আগত আছে আৰু সেই দুৰ্বলতাবোৰ কি আমি ৰিপেণ্ট হ'বলৈ ঈশ্বৰ বিচাৰিছে নেকি তাক আমি এই 7খন চাৰ্চৰ পৰা শিকিম মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ আপোনালোকে যদি আমাৰ চেনেলত আছে সাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফলো কৰিব প্ৰেজ দ্য লৰ্ড প্ৰথম যি চাৰ্চৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ প্ৰকাশিত বাক্য 2:1-7 সেইটো হৈছে ইফিছাছ আৰু আমি জানো ইফিছাছ যিটো সিটি আছিলে ইফিছাছ সিটি বাণিজ্যৰ কাৰণে আৰু মানে সংস্কৃতৰ কাৰণে এটা বহুত ভাল ঠাই আছিলে বাণিজ্যৰ কাৰণে আৰু কালচাৰৰ কাৰণে বহুত ৰিচ আছিলে আৰু সেই ঠাইত খ্ৰীষ্টানিটি যেতিয়া আহিলে অহাৰ পাছত আমি পঢ়িবলৈ পাইছোঁ যীশু খ্ৰীষ্টই ৱাৰ্নিং দিছে ইফিছাছক যে তোমালোক প্ৰথম প্ৰেম এৰিলা তোমালোকৰ প্ৰথম প্ৰেম চেঁচা হৈ গ'ল তাৰ মানে এই কথাৰ পৰা যীশু খ্ৰীষ্টই ক'বলৈ বিচাৰি আছে যে যিয়েই চাৰ্চ হওক সেই সময়ত বা আজিৰ সময়ত হওক লোকসকল প্ৰথমে হয়তো এন্থুছিয়াজমত যীশু খ্ৰীষ্টক গ্ৰহণ কৰে বিশ্বাসত আহে কিন্তু শ্ল'লি তেওঁলোকৰ যোনটো প্ৰথম উৎসাহ যীশু খ্ৰীষ্টক প্ৰথম স্থান দিয়াটো তেওঁবিলাকে পাহৰি যায় আৰু শেষত লাহে লাহে যেতিয়া তেওঁবিলাকে খ্ৰীষ্টিয়ানিটিত খ্ৰীষ্টত গ্ৰ' হয় তেওঁবিলাকে প্ৰেম চেঁচা হয় আৰু সেই একেই কথা আমি চাৰ্চ অফ এফিছাছৰ ইয়াত পঢ়িবলৈ পাইছোঁ প্ৰথম চাৰ্চ যি যীশু খ্ৰীষ্টই বৰ্ণনা কৰিছে তেওঁবিলাকৰ প্ৰেম চেঁচা হৈছিলে কৈছে আৰু একেই কথা আজি আমাৰ দিনতো আমি চাবলৈ পাওঁ বহুতৰ প্ৰেম চেঁচা হৈ গৈছে যীশু খ্ৰীষ্টৰ বাট চাওঁতে বহুতৰ প্ৰেম চেঁচা হৈ গৈছে আৰু বিশ্বাসৰ পৰা বিচলিত হৈছে আৰু যীশু খ্ৰীষ্টই তাতেই ৰিপেণ্ট এক পৰিৱৰ্তন হোৱাৰ বাৰ্তা দিছে চাৰ্চ অফ এফিছাছক আৰু আমাক যি নেকি এক চিম্বলাইজ হিচাপে আমি আছোঁ আজি আমাকো যীশু খ্ৰীষ্টই সেই চেঁচা প্ৰেমৰ পৰা আমাক ওলাই আহিবলৈ কৈছে আমাক পৰিৱৰ্তন হ'বলৈ কৈছে দ্বিতীয় যি চাৰ্চৰ কথা আমি ইয়াত পঢ়িবলৈ পাওঁ প্ৰকাশিত বাক্য 2:8-11 স্মিৰ্না চাৰ্চ আৰু এই চাৰ্চ আমি সেই যি চিটিৰ বিষয়ে পঢ়োঁ সেই চিটিত জিউছ লোকসকল বহুত আছিলে জিউছ লোকসকলৰ এটা ঠাই আছিলে স্মিৰ্না আৰু তাত যিসকলে খ্ৰীষ্টান হৈছিলে
সেই খ্ৰীষ্টান হোৱাৰ ঠাইত তেওঁবিলাক বহুত ফেইথফুল আছিলে বুলি কৈছে। ইন দ্য মিডছ অফ প্ৰচিকিউশ্যন, তেওঁবিলাকৰ যাতনাৰ সময়তো তেওঁবিলাক বহুত বিশ্বাসযোগ্যতাৰে জীৱন যাপন কৰিছিলে। আৰু তাৰ কাৰণে যীশুখ্ৰীষ্টই সিহঁতক এক পুৰস্কাৰ দিয়াৰ কথাও আমি তাত পঢ়িবলৈ পাওঁ, ৰেভেলেশ্যন চেপ্টাৰ 2 ভাৰ্ছ 18-11। আৰু আজিও আমি চাবলৈ পাইছোঁ প্ৰিয়সকল, এনেকুৱা বহুতো বিশ্বাসী লোকসকল আছে, এনেকুৱা বহুতো চাৰ্চ লোকসকল আছে যিবিলাকে নেকি তেনেকুৱা যাতনাৰ পৰা গৈ আছে, ব্যক্তিগতভাৱে হওক বা এজ এ মণ্ডলী চাৰ্চভাৱে হওক, তেওঁলোক যাতনাৰ মাজতো বিশ্বাসযোগ্যতাৰ জীৱন জীয়াই আছে। আৰু সেই একেই কথা যীশুখ্ৰীষ্টই বৰ্ণনা কৰিছে প্ৰকাশিত বাক্যত। হয়তো সেই সময়ৰ চাৰ্চৰ কথাও ক'ব পাৰে, হয়তো আজিৰ একেই ইমপ্লিকেশ্যন আছে। আজিও বহুত লোকসকল পাৰ্চিকিউশ্যনত আছে কিন্তু ফেইথফুল আছে, আৰু ঈশ্বৰে সেই লোকসকলক ৰিৱাৰ্ড দিব। কাৰণ তেওঁবিলাকে ইন দ্য মিডছ অফ পাৰ্চিকিউশ্যন তেওঁবিলাকে পাহৰি যোৱা নাই যীশুখ্ৰীষ্টক। ইন দ্য মিডছ অফ তেওঁবিলাকৰ যাতনাত ঈশ্বৰক তেওঁবিলাকে প্ৰথম স্থান দিছে আৰু বিশ্বাসত আছে, আৰু তাৰ পুৰস্কাৰ নিশ্চয় খ্ৰীষ্টই তেওঁলোকক দিব। তৃতীয় যি চাৰ্চৰ কথা আমি পঢ়িবলৈ পাওঁ সেইটো হৈছে পাৰ্গামুম, নেকি প্ৰকাশিত বাক্য 2 অধ্যায় 12-17 পদলৈকে ইয়াৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। পাৰ্গামুম চিটি এটা পেগেন ৰিলিজনৰ হাব আছিলে। তাত পেগেন মানে অন্য ধৰ্মৰ যি লোকসকল, মূৰ্তি পূজক আৰু বহুতো লোকসকল সেই ঠাইত বসবাস কৰিছিলে। আৰু তাত থকা লোকসকলৰ বিষয়ে, এই চাৰ্চৰ বিষয়ে খ্ৰীষ্টই কৈছে যে তেওঁবিলাকে কম্প্ৰমাইজ কৰিলে নিজৰ বিশ্বাসৰ লগত তেওঁবিলাকে ঝোল ঝাল কৰিলে, আৰু তেওঁবিলাকে মিটমাট কৰিলে। তেওঁলোকৰ বিশ্বাসৰ পৰা তেওঁবিলাকে এইটো হৈ যাব তেনেকুৱা কৈ কিনে ঈশ্বৰৰ বাক্যৰ লগত, ঈশ্বৰৰ বিশ্বাসৰ লগত তেওঁবিলাকে কম্প্ৰমাইজ কৰিলে। এতিয়া সেই সময়ত হয়তো সেইটো চাৰ্চ থাকিব পাৰে, আৰু ঈশ্বৰে এড্ৰেছ কৰিছিলে যে তেওঁবিলাকে তেনেকুৱা এটা পৰিস্থিতিত থকাৰ কাৰণে নিজৰ বিশ্বাসৰ লগত কম্প্ৰমাইজ কৰিছে। আৰু আজিও আমি চাবলৈ পাইছোঁ হয়তো আমাৰ মাজতো তেনেকুৱা পেগেন ৰিলিজনৰ মানুহ থাকিব পাৰে, অন্য বিশ্বাসৰ লোকসকল থাকিব পাৰে, তেওঁলোকৰ বিভিন্ন প্ৰেক্টিছ হ'ব পাৰে, তেওঁলোকৰ বিভিন্ন ফেষ্টিভেল হ'ব পাৰে। আৰু আজি লোকসকলে কি কৰিছে, নিজৰ বিশ্বাস এৰি কিনে কম্প্ৰমাইজ কৰি কিনে সিহঁতৰ লগত মিটমাট কৰি আছে, নিজৰ বিশ্বাসৰ এৰি কিনে নিজৰ বিশ্বাসৰ লগত খেলি আছে। তেওঁবিলাকে নিজৰ বিশ্বাসটো ধৰি ৰাখিব পৰা নাই আৰু কম্প্ৰমাইজ কৰিবলৈ আৰম্ভ কৰিছে। যেতিয়া তেওঁবিলাকে ঈশ্বৰৰ বাক্য ফ'ল' কৰিব নোৱাৰিব, আনাদাৰ ডেফিনেশ্যন তেওঁবিলাকে ওলাব। যেনেকৈ যীশুখ্ৰীষ্টৰ সময়তো লোকবিলাকে কঠিন শিক্ষা কৈ কিনে তেওঁবিলাকে ঘূৰি গুচি গ'ল, আৰু আজি লোকবিলাকে কঠিন শিক্ষা কৈ কিনে তেওঁবিলাকে নিজৰ ডেফিনেশ্যন ওলাব। এই ঈশ্বৰেতো এইটো কৈছে, আমি কৰিব পাৰোঁ, এইটো কৰিব পাৰোঁ, আমি তাতো যাব পাৰোঁ, এই ধৰ্ম অনুষ্ঠানতো আমি পাৰফৰ্ম কৰিব পাৰোঁ, এই ধৰ্ম অনুষ্ঠানতো আমি যাব পাৰোঁ, এই বিশ্বাসৰ লোকসকলতো আমি নিজৰ সহভাগিতা দিব পাৰোঁ। তেনেকুৱা কৈ কিনে লোকসকল নিজৰ বিশ্বাসৰ লগত কম্প্ৰমাইজ কৰি আছে। সেই সময়ৰ চাৰ্চ যি পাৰ্গামুম, আৰু আজিও এই পাৰ্গামুম চাৰ্চ আমাৰ মাজত বসতি কৰি আছে। আমাৰ বিশ্বাসৰ লগত আমি কম্প্ৰমাইজ কৰি কিনে সেই চাৰ্চক বৰ্তি ৰাখিছোঁ। আৰু যীশুখ্ৰীষ্টই কৈছে ৰিপেণ্ট, পৰিৱৰ্তন হোৱা, নিজৰ বিশ্বাসৰ লগত কম্প্ৰমাইজ। চাৰ্চৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ থিয়াত্ৰা, প্ৰকাশিত বাক্য 2 অধ্যায় 18-29 পদলৈকে। এতিয়া এই চাৰ্চে কি কৰিছিলে, ফলছ প্ৰফেটবিলাকক তেওঁবিলাকে অনুসৰণ কৰিছিলে, মিছা যি ভৱিষ্যত বক্তা লোকসকলক অনুসৰণ কৰিছিলে। আমি যেতিয়া থিয়েট্ৰিয়া চিটিৰ বিষয়ে পঢ়োঁ, বহুত ৱৰ্ল্ডি আছিলে, আৰু এই চিটি কমাৰ্চিয়েল চিটি আছিলে। লোকবিলাকে বিশ্বাসতো আহিছিলে, কিন্তু তেওঁবিলাক সঠিক ৰূপে যি ঈশ্বৰৰ সিদ্ধান্ত তাক ধৰি ৰাখিব পৰা নাছিলে, ঈশ্বৰৰ যি বাক্য তাক বুজিব পৰা নাছিলে। সেইকাৰণে তেওঁলোকৰ মাজত শয়তানে মিছা ভৱিষ্যত বক্তা পঠাই দিলে। মিছা ভৱিষ্যত বক্তাই তেওঁলোকৰ জীৱনত কাম কৰিলে, আৰু তেওঁবিলাকে মিছা ভৱিষ্যত বক্তাক বিলিভ কৰিলে বুলি আমি চাৰ্চৰ বিষয়ে পঢ়িবলৈ পাওঁ, যীশুখ্ৰীষ্টই বৰ্ণনা কৰিছে। এতিয়া আমাৰ মাজতো আমি বাইবেলৰ বাক্যত পঢ়িবলৈ পাওঁ মথি 24 অধ্যায়টো যে শেষৰ দিনত বহুতো মিছা ভৱিষ্যত বক্তা ওলাব। তো আমাৰ বিশ্বাসৰ এটা পৰীক্ষা হৈ আছে এই চাৰ্চৰ নিচিনাকৈ। আৰু আমি আজি সেই মিছা ভৱিষ্যত বক্তাক বিশ্বাস কৰি আছোঁ নেকি? আমি মিছা ভৱিষ্যত বক্তাক তেতিয়াই বিশ্বাস কৰিম যেতিয়া নেকি আমাৰ জীৱনত ঈশ্বৰৰ বাক্য নাথাকিব। যদি ঈশ্বৰৰ বাক্য আমি ভালদৰে নাজানো, যোনেই মিছা শিক্ষক হওক, মিছা ভৱিষ্যত বক্তা হওক, আহি কিনে আমাক এটা মিছা শিক্ষা দিব আৰু আমি তাকেই বিশ্বাস কৰিম। আজিকালি লোকসকলে ঈশ্বৰৰ বাক্যক অনুসৰণ কৰা নাই, কিন্তু মিছা ভৱিষ্যত বক্তাক অনুসৰণ কৰি আছে। তেওঁলোকে ঈশ্বৰৰ বাক্য হওক নহওক, ঈশ্বৰৰ বাক্যৰ পৰা কৈছে নকয় তাক চালি জাৰি নাচায়, লোকবিলাকে তেওঁলোকৰ মিছা ভৱিষ্যত বক্তাক অনুসৰণ কৰি আছে।
বহুত সাৱধান হোৱা প্ৰয়োজন যীশুখ্ৰীষ্টই এই চাৰ্চক ৱাৰ্ণিং দিছে ৰিপেণ্ট হ'বলৈ ৱাৰ্ণিং দিছে আৰু কৈছে তোমালোকে মিছা ভৱিষ্যৎবক্তাক অনুসৰণ নকৰিবা নুশুনিবা আজিও আমাৰ তেনেকুৱা ব্যক্তি লোকসকল আছে তেনেকুৱা চাৰ্চ আছে যিবিলাকে নেকি মিছা ভৱিষ্যৎবক্তাৰ কথা শুনি আছে প্ৰস্পাৰিটি গস্পেল আজি তেওঁবিলাকে আমি বাইবেলৰ বাক্যত পঢ়িবলৈ পাওঁ ভৱিষ্যৎবক্তাৰ এটাও কথা মিছা হ'ব নোৱাৰে আজিকালি প্ৰফেটবিলাকে তেওঁবিলাকে জাষ্ট কমন প্ৰফেচি কৰিব আৰু কমন প্ৰফেচিত যদি দুটা তিনিটা শুদ্ধ প্ৰফেচি হৈ গ'ল তেওঁবিলাকে ভাবিব এইজন সত্য তাৰ ভিতৰত যে 10টা মিছা ভৱিষ্যৎবক্তা কৰিলে তাক নাচায় যদি ঈশ্বৰৰ পৰা হয় ভৱিষ্যৎবক্তা হয় এটাও প্ৰফেচি তেওঁবিলাকৰ ৰং নহ'ব তাক আমি বাইবেলত পঢ়িবলৈ পাওঁ সেইকাৰণে মিছা ভৱিষ্যৎবক্তাৰ পৰা সাৱধান হোৱা প্ৰয়োজন প্ৰিয়সকল হয়তো তেওঁবিলাকে কিছুমান কথা সত্যকে কৈ দিব পাৰে কিন্তু তেওঁবিলাকৰ বাক্য চোৱা প্ৰয়োজন তেওঁবিলাকৰ প্ৰফেচি 100% ফুলফিল হৈছে নে তাক চোৱা প্ৰয়োজন হয়তো তেওঁবিলাকে আচৰিত কাৰ্য কৰিব পাৰে কিন্তু তেওঁবিলাকৰ বাক্য ঈশ্বৰৰ পৰা আহিছে নে নাই তেওঁবিলাকৰ প্ৰফেচি 100% ফুলফিল হৈছে নাই তাক আজি আমি চাব লাগিব নহ'লে আমি ত্ৰিয়া সেই মণ্ডলীৰ নিচিনা হৈ যাম যে নেকি মিছা ভৱিষ্যৎবক্তাক অনুসৰণ কৰিছিলে আৰু বিশ্বাস কৰিছিলে পঞ্চম যি চাৰ্চৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ সাদৃশ আৰু ইয়াৰ বিষয়ে আমি প্ৰকাশিত বাক্য 3:1-6 পদলৈকে পঢ়িবলৈ পাওঁ আৰু এই চাৰ্চৰ বিষয়ে খ্ৰীষ্টই বৰ্ণনা কৰিছে যে তেওঁবিলাকে আত্মিক ৰূপে মৰা আছিলে হয়তো সেই ঠাইত সাদৃশ বুলি আমি জানো চাৰ্চ সেই ঠাইত লোকসকলে মণ্ডলীত গৈছিলে হয়তো তেওঁবিলাকে প্ৰেয়াৰ ছাৰ্ভিচত পাৰ্টিচিপেট কৰিছিলে হয়তো তেওঁবিলাকে বহুত ধৰণৰ স্পিৰিচুৱেল এক্টিভিটিত আছিলে কিন্তু আন্দৰণি ভিতৰুৱা ইনৱাৰ্ডলি তেওঁলোক মৰা আছিলে বিশ্বাসত আত্মিক ৰূপে তেওঁবিলাকে মৰা আছিলে বুলি আমি ইয়াত এক্সপ্লেনেশ্যন পাওঁ খ্ৰীষ্টই কৈছে তোমালোকক ৰিপেণ্ট হ'ব লাগিব অকল তোমালোকে বাহ্যিকভাৱে গৈ কিনে এটেণ্ড কৰিলে নহয় আত্মিকভাৱে পৰিৱৰ্তন আত্মিকভাৱে জাগৃত আত্মিকতাত বিশ্বাস প্ৰিয়সকল আজিও আমি তেনেকুৱা লোকসকলক চাবলৈ পাওঁ যিয়ে নেকি আত্মিকভাৱে সম্পূৰ্ণৰূপে মৰা আছে স্পিৰিচুৱেলি ডেড সেই চাৰ্চৰ নিচিনাকৈ আজিও আমি আত্মিকভাৱে মৰা আছোঁ নেকি চাৰ্চত গৈ আছোঁ কিন্তু আমি আত্মিকভাৱে মিন কৰা নাই একো আমি আত্মিক গীত গাই আছোঁ খ্ৰীষ্টান গীতবোৰ গাই আছোঁ কিন্তু আমি ৰিয়েলি তাক ফিল কৰিছোঁ নাই তেনেকুৱা জীৱন নিৰ্বাহ কৰিছোঁ নাই আমি চাৰ্চত গৈ কিনে আত্মিক গীতবোৰ গাই আছোঁ worshipত পাৰ্টিচিপেট কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ ফাষ্টিং প্ৰেয়াৰ লৈছোঁ কিন্তু ৰিয়েলি সেইটো আমি ৰিয়েলি মিন কৰি কিনে কৰিছোঁ নাই নে অকল জাষ্ট এ ৰিচুৱেল হিচাপে আমি কৰি আছোঁ আজি তেনেকুৱা হৈ আছে আৰু এজ এ চিম্বল হিচাপে আমি চাৰ্চক চাব লাগিব সাদৃশ আমি সেই আত্মিক ৰূপে মৰা আছোঁ নেকি এনেকুৱা বহুতো লোকসকল আছে যিবিলাকে আত্মিক খ্ৰীষ্টান গীত বহুত ভালকৈ গাব পাৰে মানুহক কান্দিব নিচিনা লাগি যাব কিন্তু তেওঁবিলাকৰ জীৱন কেনেকুৱা আছে তেওঁবিলাকে সেই আত্মিক গীত যোনটো গাইছে তাৰ হিচাপে তেওঁবিলাকে ফ'ল' কৰিছে নে নাই বহুত চালি জাৰি চোৱা প্ৰয়োজন প্ৰিয়সকল তেওঁলোকৰ জীৱন কেনেকুৱা আছে গীৰ্জাটো গৈছে কিন্তু তেওঁলোকৰ ব্যৱহাৰ পাতি খ্ৰীষ্টান জীৱন যাপন প্ৰকৃততে কৰিছে নাই যদি কৰা নাই সেই সাদৃশ চাৰ্চৰ নিচিনা হৈ যাব আৰু ঈশ্বৰে কৈছে সেই চাৰ্চ দণ্ড নোপোৱাকৈ নাথাকিব ৰিপেণ্ট হ'বলৈ কৈ আছে ষষ্ঠ যি চাৰ্চৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ সেইটো হৈছে ফিলাডেলফিয়া যাক নেকি আমি প্ৰকাশিত বাক্য 3:7-19 পদলৈকে পঢ়িবলৈ পাওঁ আৰু এই ফিলাডেলফিয়া চিটিটো বহুতো চিনাগ কমিউনিটিৰ লোকবিলাক আছিলে জিউইছ কমিউনিটি আৰু এই ঠাইত থকা লোকসকল বিশ্বাসত বহুত ষ্ট্ৰং আছিলে তেওঁবিলাকৰ দুৰ্বলতাৰ মাজতো তেওঁবিলাক ষ্ট্ৰং হৈ আছিলে বুলি কৈছে হয়তো সেই সময়ত বহুত প্ৰেছাৰ আছিলে সেই সময়ত লোকবিলাকৰ যি মাইনৰিটি খ্ৰীষ্টান লোকসকল আছিলে জিউছৰ পৰা খ্ৰীষ্টক গ্ৰহণ কৰি কিনে খ্ৰীষ্টান হৈছিলে যীশু খ্ৰীষ্টক বিশ্বাস কৰিছিলে বহুত প্ৰেছাৰ আছিলে চাগে তেওঁবিলাকৰ কিন্তু হ'লেও তেওঁবিলাকক নিজৰ দুৰ্বলতাটো বিশ্বাসত ষ্ট্ৰং হৈ আছিলে বুলি আমি পঢ়িবলৈ পাওঁ প্ৰিয়সকল হয়তো সেই সময়ৰ কথা কৈছিলে খ্ৰীষ্টই আৰু আজিও একেই ইমপ্লিকেশ্যন থাকিব পাৰে এনেকুৱা বহুতো লোকসকল আছে যি নেকি নিজৰ মা দেউতাৰ কথা শুনি কিনে নিজৰ পৰিয়ালৰ কথা শুনি কিনে নিজৰ ওচৰ চুবুৰীয়াৰ কথা শুনি কিনে হ'লেও যীশুখ্ৰীষ্টৰ বিশ্বাসত আছে নিজৰ ওচৰ চুবুৰীয়াৰ প্ৰচিকিউশ্যন পাই কিনে নিজৰ শাৰীৰিকভাৱে অসুস্থ থকাটো মানসিকভাৱে অসুস্থ থকাটো শাৰীৰিক দুৰ্বলতা থকাটো তেওঁবিলাকে বিশ্বাসত থিৰে হৈ আছে আৰু সেই লোকসকল সেই মণ্ডলীসকল ফিলাডেলফিয়া চাৰ্চৰ স্বৰূপ খ্ৰীষ্টই তেওঁবিলাকক কৈছে ইউ উইল ৰিচিভ ৰিৱাৰ্ড
তেওঁলোক ৰিৱাৰ্ড পাব কৈছে, পুৰস্কাৰ পাব। আৰু আজি যদি তেনেকুৱা লোকসকল আছে যিবিলাকে দুখ সমস্যাৰ মাজতো খ্ৰীষ্টক বিশ্বাস কৰিছে, তেনেহ'লে সেই চাৰ্চক আমি চাব লাগিব ফিলাডেলফিয়া। নিশ্চয় লোকসকল ৰিৱাৰ্ড পাব। আৰু সপ্তম আৰু শেষ যি চাৰ্চ লাউডিচিয়া, আমি প্ৰকাশিত বাক্য 3:14 পৰা 22 পদলৈকে পঢ়িবলৈ পাওঁ। এই চাৰ্চৰ বিষয়ে খ্ৰীষ্টই কৈছে যে তেওঁলোক লুকৱাম ফেইথ, তাৰমানে কুহুমীয়া, তেওঁবিলাক গৰমো নাই আৰু ঠাণ্ডাও নাই, মাজে মাজে হৈ আছে। বহুত ডেঞ্জাৰ তেনেকুৱা লোকসকল। আৰু এই যি লাউডিচিয়া চাৰ্চৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ, সেই ঠাই মানে যি সেই সময়ত আছিলে বহুত কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিয়েল ঠাই আছিল। লোকবিলাকে নিজৰ ধন সম্পত্তিত বহুত মানে গৰ্ব কৰি আছিলে, বিশ্বাস কৰিছিলে। কিছুমান লোক যিবিলাকে খ্ৰীষ্টত বিশ্বাস কৰিছিলে, হয়তো তেওঁবিলাক বিশ্বাসো কৰিছিলে আৰু নকৰিছিলোঁ। তেনেকুৱা এটা মাজে মাজে ঠাইত আছিলে। তেনেকুৱা লোকসকল বহুত ডেঞ্জাৰ। আমি পঢ়িবলৈ পাওঁ বাক্যত যে কোনেও দুজন মাষ্টাৰক সেৱা কাৰ্য কৰিব নোৱাৰে। আজি বহুতো লোকসকল আছে, মই মোৰ বিশ্বাসটো ৰাখিছোঁ আৰু ঈশ্বৰকো বিশ্বাস কৰিছোঁ, মোৰ ধৰ্মৰ ৰীতি নীতি মই ৰাখিছোঁ আৰু খ্ৰীষ্টকো বিশ্বাস কৰিছোঁ। তেনেকুৱা হ'ব নোৱাৰে। ইফ ইউ আৰ ফলোয়িং খ্ৰাইষ্ট, ফ'ল' হিম ফুল্লি। যদি আপুনি খ্ৰীষ্টক অনুসৰণ কৰিছে, সম্পূৰ্ণৰূপে খ্ৰীষ্টক অনুসৰণ কৰক। লুকৱাম খ্ৰীষ্টান কেনেকৈ? তেওঁবিলাক কুহুমীয়া, গৰমো নহয়, ঠাণ্ডাও নহয়। আৰু খ্ৰীষ্টই তেওঁবিলাকক সকিয়নি দিছে, ৱাৰ্ণিং দিছে আৰু ৰিপেণ্ট হ'বলৈ কৈছে। প্ৰিয়সকল, আজি তেনেকুৱা চিটুৱেশ্যন আমি বহুতো চাবলৈ পাইছোঁ। লোকবিলাকে ভাবি আছে মই এইটো কৰিব পাৰোঁ আৰু গীৰ্জাও গৈ থাকিব পাৰোঁ। সেয়া এক বহুত ডাঙৰ ডিচিপশ্যন ছয়তানে আমাৰ ভিতৰত সোমাই দিছে। আমি এইটো কৰিব পাৰোঁ, সেইটো কৰিব পাৰোঁ। যদি আমি খ্ৰীষ্টক বিশ্বাস কৰিছোঁ, আমি কোনোপধ্যেই বেলেগ ৰীতি নীতি সম্পূৰ্ণৰূপে নতুন হোৱাটো প্ৰয়োজন। কাৰণ আমি বাক্যত পঢ়িবলৈ পাওঁ 2 Corinthians 5:17 যে যোনেও খ্ৰীষ্টত আছে তেওঁবিলাক নতুন সৃষ্টি, নতুন হোৱা প্ৰয়োজন। পুৰণি বস্ত্ৰ এৰি কিনে সম্পূৰ্ণৰূপে নতুন হোৱা প্ৰয়োজন। আৰু সেই যি লাউডিচিয়া চাৰ্চক খ্ৰীষ্টই ৱাৰ্ণিং দিছে, তোমালোক তেনেকৈ নহ'বা, লুকৱাম খ্ৰীষ্টান নহ'বা, তোমালোক গৰম হোৱা, এক বিশ্বাসত সম্পূৰ্ণ বিশ্বাস হোৱা প্ৰয়োজন কৈছে। আৰু তেতিয়াহে আমি খ্ৰীষ্টৰ লগত লাগি থাকিব পাৰিম আৰু আমাৰ যি ৰিৱাৰ্ড তাক আমি পাব পাৰিম। আৰু এই যি চাৰ্চ, 7টা চাৰ্চৰ বিষয়ে খ্ৰীষ্টই কৈছে, আমি সম্পূৰ্ণ এক্সপ্লিচিটলি আজিও চাবলৈ পাইছোঁ। সেই সময়তো ৰিলেভেণ্ট আছিলে যি প্ৰফেচিৰ যোগেদি খ্ৰীষ্টই কৈছিলে, আৰু আজিও একেই সমান ৰিলেভেণ্ট আছে। আজিও ইমপ্লিকেশ্যন এই চাৰ্চৰ আমাৰ জীৱনত লাগু হ'ব লাগে। কাৰণ একেই অৱস্থা আমাৰো হৈ আছে আজি। কিছুমানে হয়তো বিশ্বাসত ভালে আছে, কিছুমানে বিশ্বাসত একেবাৰে কমি গৈছে। কিছুমানে পাৰ্চিকিউশ্যন পাই তেওঁবিলাকে বিশ্বাস ধৰি ৰাখিছে, কিছুমানে পাৰ্চিকিউশ্যন পাই এৰি দিছে। কিছুমানে ইফালেও নহয় সিফালেও নহয়, দুইফালে হৈ আছে আৰু তেওঁবিলাক হয়তো বিশ্বাসৰ পৰি যাব পাৰে। সেইকাৰণে আমি এই যি দুটা ভাল চাৰ্চৰ কথা কৈছে, সিহঁতৰ নিচিনা হোৱা প্ৰয়োজন এক ব্যক্তিগত হিচাপে আৰু এক মণ্ডলী হিচাপে। যিমানো সমস্যা হওক বিশ্বাসত থিৰে থাকিব পাৰিব লাগিব। আৰু যিমানে সমস্যা হওক ইন দ্য মিডছ অফ উইকনেছেছ, আমাৰ দুৰ্বলতাটো আমি খ্ৰীষ্টক বিচাৰিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ পৰা সেই আশীৰ্বাদ পাব পাৰিম আৰু ঈশ্বৰৰ ৰাজ্যৰ সৌভাগী হ'ব পাৰিম। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য